ভাৰতীয় সেনাক সাহস দিবলৈ ৰাজপথলৈ ওলাই আহিল নলবাৰীৰ দীপ্তা খুৰাদিৰ ৰাইজ। পাকিস্তান মুৰ্দাবাদ, হিন্দুস্তান জিন্দাবাদ ধ্বনিৰে কঁপাই তুলিলে ৰাজপথ। নলবাৰী জিলাৰ টিহু সমষ্টিৰ দীপ্তা খুৰাদি মাহৰীয়া আঞ্চলিক ঈদগাহ ময়দান সমিতিয়ে ভাৰতীয় সেনাৰ মনোবল বৃদ্ধিৰ বাবে ওলাই আহিল ৰাজপথলৈ। প্ৰতিটো মুহূৰ্ততেই যুদ্ধৰ বাবে যাবলৈ সাজু দীপ্তা খুৰাদিবাসী ৰাইজ। বৰ্তমানো ভাৰত পাকিস্তান সীমান্তত অব্যাহত আছে যুদ্ধৰ দামামা। শত্ৰু ৰাষ্ট্ৰক প্ৰত্যাক্ৰমণ কৰি মুহূৰ্ততে প্ৰতিহত কৰিছে ভাৰতে। দেশৰ এই সময়ত ভাৰতীয় সেনাক সাহস দিয়াৰ বাবে হাতে হাতে প্লে কাৰ্ড লৈ এইদৰে ওলাই আহিল ৰাইজ। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। কেজুৱেলিটি হৈ যোৱাৰ চান্সেছ থাকে, য'ত আমাৰ ডিফেন্স চাৰ্ভিচেছ আছে তেওঁলোকে নিজৰ ফুল ছাপোৰ্ট দিছে। ইন স্পাইট অফ দেট ইট ইজ আৱাৰ ডিউটি টু প্ৰটেক্ট ইয়ৰ চেল্ফ এণ্ড প্ৰটেক্ট ইয়ৰ ছ'চাইটি এজ ৱেল। চ' আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত লগ লাগি আমি কমিউনিটি লেভেলত এতিয়া গৈ মানুহবোৰক সজাগতা দি আছোঁ যাতে তেওঁলোকে নিজৰ শ্বেল্টাৰটো এটলিষ্ট কেনেকৈ ল'ব লাগে। মই অলৰেডি কৈছোঁ যে আমাৰ যিকোনো যেতিয়া বায়ু আক্ৰমণ হয় তাৰ কিছুমান ইনডাইৰেক্ট ইফেক্টছ থাকে, লাইক স্প্লিণ্টাৰ ইফেক্ট। তেওঁলোকৰ ৰেঞ্জটো বহুত ডাঙৰ, তো সেই ৰেঞ্জৰ ভিতৰত যদি আমি আহি যাওঁ কিছুমান ইফেক্ট সন্মুখীন হ'ব পাৰোঁ। তো সেইটোক ৰিডিউচ কৰিবলৈ আমি কি কৰিছোঁ, কিছুমান শ্বেল্টাৰ কেনেকৈ ল'ব লাগে, লাইক আমি বাংকাৰৰ কথা কওঁ, কিন্তু এইটো ডিফেন্স পাৰ্চনেলত বেছি থাকে। আমাৰ নৰ্মেল লাইফত বাংকাৰ আমি বনোৱা নাই। চ' নিজৰ ঘৰৰ ভিতৰত কেনেকৈ কৃষ্ণ। আজি আমাৰ আচলা পথাৰ দিহিঙীয়া গাঁৱৰ বৰনামঘৰৰ আমাৰ আজি তিনিদিনীয়া অখণ্ড ভাগৱত পাঠ, অবিৰত ভাগৱত পাঠ অনুষ্ঠিত হ'ব। আজি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে ইতিমধ্যে। বৃক্ষৰোপণ, ধ্বজা উন্মোচন, ইয়াৰ লগতে হৈ গৈছে আমাৰ বন্তি প্ৰজ্বলন। বন্তি জ্বলোৱাৰ পিছতে আমাৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা ইতিমধ্যে কৰা হৈছে। আজি এই অনুষ্ঠানত আমাৰ যি বৰনামঘৰ, এই নামঘৰৰ যি আমাৰ তোৰণ, এই তোৰণখন উন্মোচন কৰিব আমাৰ বিশিষ্ট দিহানামৰ সম্ৰাট কমলা গগৈ ডাঙৰীয়াই। ইতিমধ্যে আমাৰ এই অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ জনাইছোঁ আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী দেৱক আৰু আমাৰ সদৌ অসম সাহিত্য সভাৰ আমাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত গোস্বামী ডাঙৰীয়াক আৰু আমাৰ যি কেন্দ্ৰীয় কাৰ্যালয় আছে এই কাৰ্যালয়ৰ মাননীয় সম্পাদিকা আমাৰ জ্যোতিৰেখা হাজৰিকা ডাঙৰীয়ানীক আমি নিমন্ত্ৰণ জনাইছোঁ।
আৰু এই দৰ্জা উন্মোচনৰ পাছতে আমাৰ যি তোৰণ, এই তোৰণ উন্মোচন হ'ব আৰু তোৰণৰ লগতে আমাৰ এই দুজন সিংহ এই নৃসিংহ দুজনৰো উন্মোচন হ'ব। আমাৰ এই যি তোৰণ, এই তোৰণ আমি আজি দিনটোতে আমাৰ বিপ্লৱী নেতা ষ্টেন বৰুৱাদেৱৰ আজি 100 বছৰীয়া জন্মদিন, এই জন্মদিনৰ সংগতি ৰাখি আমি এই তোৰণখন তেখেতৰ চৰণ যুগলত আমি অৰ্পণ কৰিছিলো আৰু আমাৰ মাতৃ কুসুম দুৱৰা বৰুৱা ডাঙৰীয়ানীৰ সোঁৱৰণিত এই লগতে আমাৰ দিহিঙীয়া তেখেত আমাৰ এজন নিচাদেৱ আছিল, তেখেতৰ সোঁৱৰণিত দুজন আমাৰ নৃসিংহ উন্মোচন কৰা হ'ব। এই উন্মোচন কৰিব আমাৰ প্ৰাক্তন শিক্ষক মানিক দিহিঙীয়া ডাঙৰীয়াই আৰু লগতে আমাৰ এই তিনিদিনীয়া যি ভাগৱত আমাৰ অবিৰত ভাগৱত নাম প্ৰসংগ আমাৰ হ'ব। এই অবিৰত ভাগৱত পাঠৰ কাৰণে আমি সকলো অসমবাসী ৰাইজক আমি নিমন্ত্ৰণ জনাইছো আৰু সকলোকে নিমন্ত্ৰণ জনাই ইয়াত আহি তেখেতলোকক সেৱা ভগৱন্তৰ ওচৰত আশীৰ্বাদ ল'বৰ কাৰণে আমি সকলোকে আদৰণি জনাইছো।